ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই হৈ যোৱা প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQ সমাধান কৰি দি আহিছোঁ। আজি তোমালোকক মই বুজাই দিম কুৱেশ্যন নম্বৰ 40। চোৱা, কুৱেশ্যনটোত আমাক কি দিয়া আছে? এটা লম্ব বৃত্তাকাৰ চুঙাৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতাৰ অনুপাত 5:7 আৰু ইয়াৰ আয়তন। ইয়াতে প্ৰশ্নখনত তোমালোকৰ চাই ল'বা ভুল আছে। আয়তনটো আছে এনেকৈ আছে 55.0 সেন্টিমিটাৰ কিউব। এইটো হ'ব লাগিছিলে 550। এইটো মিষ্টেক হৈছে, মই শুদ্ধ কৰি দিছোঁ। আয়তন 550 সেন্টিমিটাৰ কিউব হ'লে ভূমি ব্যাসাৰ্ধ হ'ব। চাৰিটা অপশ্যন দিয়া আছে আমাক। এতিয়া আমি ধৰি ল'লোঁ অনুপাতটো আমাক দিয়া আছে 5:7। এনেকৈ ধৰি ল'বা চুঙাটোৰ ভূমি ব্যাসাৰ্ধ আৰু আমি ব্যাসাৰ্ধ আৰু লৈছোঁ 5x সেন্টিমিটাৰ হ'ব, যিহেতু ইয়াত আয়তনত সেন্টিমিটাৰ কিউব আছে। নেক্সট চুঙাটোৰ উচ্চতা h 7x। এতিয়া প্ৰশ্নমতে আমাক কি হ'ব? আয়তনটো আমাক দিয়া আছে আৰু চুঙাৰ আয়তন তোমালোকে জানা πr²h। গতিকে πr²h ইকুৱেল হ'ব 550। এতিয়া চাবা এইখিনিত আমাৰ পাইৰ ভেলু আৰু আৰৰ ভেলু 5, x স্কুৱেৰ হ'ব, hৰ ভেলু 7x, ইফালে 550 পালা বুজি? এইখিনিত 5x হোল স্কুৱেৰ, এইখিনি পালা বুজি। এতিয়া চাবা এইখিনি মই মুছি দিলোঁ। নেক্সট আমি কি কৰিম? 22/7 এটি হ'ব 25x² আৰু এইটো 7x 550। ইয়াতে তুমি 7 কেনচেল কৰিব পাৰিবা, কেনচেল হ'ল। নেক্সট কি থাকিল চোৱা 22, 25 আৰু ইয়াতে আছে চোৱা x², ইয়াতে আছে x, গতিকে ইয়াতে পাৱাৰ 1 আছে, গতিকে 3 হ'ব, x³ হ'ব 22 × 25 আৰু থাকিব x³, এইটো 550। এতিয়া সংখ্যা দুটা ইফালে লৈ যায়, এইটো পূৰণ আছে, ইফালে গ'লে হৰণ। x³ 550 22 × 25। তুমি কাটিবা, ইয়াক তুমি 11ৰে কাটা দুবাৰ, ইয়াক তুমি 11ৰে কাটা 5 আৰু 0। এতিয়া তুমি 25ৰে ইয়াক কাটিব পাৰিবা দুবাৰ, এই 2 এবাৰ। পালা বুজি? এইখিনিৰ পৰা আমি পাম x³ ইকুৱেল 1 হ'ব। এতিয়া চাবা x ইকুৱেল হ'ব 1, 1ৰ কিউব ৰুট ল'লে আমি 1 পাম। এতিয়া চাবা আমি কি লৈছিলোঁ? আমি চুঙাটোৰ ব্যাসাৰ্ধ r ইকুৱেল লৈছিলোঁ 5x। এতিয়া তুমি 5 × xৰ ভেলু 1, 5
আমাক চুঙাটোৰ কি নিৰ্ণয় কৰিবলৈ দিছে ভূমি ব্যাসাৰ্ধ গতিকে তুমি ভূমি ব্যাসাৰ্ধ 5 হ'ব অপশ্যন এ এইটো হ'ব আৰু তুমি এটা কথা মনত ৰাখিবা আমাক ৰেচিঅ'টো দিয়া আছে ব্যাসাৰ্ধ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতাৰ গতিকে 5 7 এনেকৈও গম পায় এইটো আৰৰ ভেলু এইটো এইচৰ ভেলু তেনেকৈও গম পায় পটাতকৈ এনেকৈও উলিয়াব পাৰিবা আৰু এই এনেকৈ মই তোমালোকক বিস্তৃতভাৱে বুজাই দিলোঁ বুজি পালা নিশ্চয় নেক্সট চাবা কুৱেশ্যন নম্বৰ 41 অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল 4টা অপশ্যন আছে তে প্ৰথমে তুমি জানিব লাগিব আমি সম্ভাৱিতাক কেনেদৰে বুজিয়াম আমি কেনেদৰে লিখিম চোৱা সম্ভাৱিতা PE তুমি লিখিবা মুঠ ফলাফলৰ সংখ্যা তলত আৰু ওপৰত লিখিবা প্ৰাপ্ত ফলাফলৰ সংখ্যা এতিয়া চাবা এটা মই উদাহৰণেৰে তোমালোকক বুজাই দিওঁ ধৰি লোৱা লুডু গুটি এটাত আমাৰ 6খন পিঠি থাকে আৰু 6খন পিঠিত নাম্বাৰ থাকিব 1 2 3 4 5 6 এই 6টা তোমাৰ 6খন পিঠিত এই নাম্বাৰ কটা থাকিব গতিকে মুঠ ঘটনাৰ সংখ্যা কিমান হ'ব 6 বা মুঠ ফলাফলৰ সংখ্যা 6 এতিয়া চাবা 6তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনাৰ সংখ্যা কি হ'ব গতিকে লুডু গুটিটোত 6খন পিঠি আছে আৰু 6খন পিঠিত এই নাম্বাৰ কটাই আছে গতিকে তোমাৰ 7 চোৱা 7 পোৱা ঘটনাৰ সংখ্যা বা ফলাফলৰ সংখ্যা কি হ'ব 0 কাৰণ এই লুডু গুটিটোৰ পিঠিখনত এই কটা নাম্বাৰহে আছে 7 নাই বা 8 নাই এই নাম্বাৰবিলাক নাই গতিকে এনেকুৱা ঘটনাক কম আমি অসম্ভৱ ঘটনা আৰু অসম্ভৱ ঘটনাৰ তোমাৰ সম্ভাৱিতা হ'ব 0 কেনেকৈ পাম চোৱা মুঠ ঘটনাৰ সংখ্যা 1 2 3 4 5 6 6 যাব আৰু 6তকৈ ডাঙৰ সংখ্যা পোৱা ফলাফলৰ সংখ্যা বা ঘটনাৰ সংখ্যা কি হ'ব 0 যেহেতু তোমাৰ 6তকৈ ডাঙৰ সংখ্যা 7 ইয়াতে নাই 8 নাই 9 নাই গতিকে তেনেকুৱা ঘটনাৰ সংখ্যাটো বা ফলাফলৰ সংখ্যাটো কি হ'ব 0 গতিকে কি পাবা ৰিজাল্ট 0 তে অপশ্যন এ পালা বুজি তে নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যন তোমাক দিয়া আছে চোৱা তলৰ কোনটো সত্য এইটো তোমালোকৰ পৰিসংখ্যা চেপ্টাৰটোৰ পৰা আহিছে সূত্ৰ এটা আছে সূত্ৰটো মই প্ৰথম লিখি দিওঁ 3 মধ্যমা সমান বহুলক প্লাছ 2 মাধ্য এইটো সূত্ৰ তোমালোকে মনত ৰাখিব লাগিব এতিয়া চাবা 3 মধ্যমা এইটো ইফালে লৈ আহা প্লাছ ইফালে আনিলে মাইনাছ মাধ্য সমান এইটো কি হ'ব বহুলক বুজি এতিয়া তুমি ঘূৰাই লিখা এইটো যদি আমি ঘূৰাই লিখোঁ মধ্যমাত তোমাৰ কি আছে বহুলকটো আগত আনা বহুলক আনিলে কি হ'ব এতিয়া থাকিব 3 মধ্যমা মাইনাছ কি আহিব 2
মাধ্য এইটো চোৱা এতিয়া এইটো ৰিলেশ্যন কোনটো অপশ্যনত আছে গতিকে তোমাৰ এ নহয় বিটো নহয় চি বহুলক সমান 3 মধ্যমা -2 মাধ্য চি এতিয়া তোমালোকে মনত ৰাখিবা ৰিলেশ্যনটো গতিকে অপশ্যন কেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই